নিশ্চয়কৈ আইচেংফা চক এই মুহূৰ্তত মই বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যিহেতু তপন গগৈ আজি মনোনয়ন দাখিল কৰিব পৰা তপন গগৈক সংগ দিবৰ বাবে আহি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰ কেইবাজনো কেবিনেট মন্ত্ৰী আহি যোৰহাটত বাহাৰ পাতিছে আৰু এই মুহূৰ্তত যিহেতু আজি 50,000 সমৰ্থক লৈ আজি যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয়ত যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিব তপন গগৈ আৰু সেইবাবে তেওঁলোকে 50,000 সমৰ্থকক বিচাৰিছিল আৰু এইবাৰ যোৰহাট ষ্টেডিয়ামত দেখা পোৱা গৈছে হাজাৰ হাজাৰ সমৰ্থক আহি ইতিমধ্যে বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোক আহি যোৰহাট ষ্টেডিয়ামত এই মুহূৰ্তত ভৰি পৰা দেখা পোৱা গৈছে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখাই আছে কেনেধৰণে এতিয়াও এনেধৰণে লোক যিসকল বিজেপিৰ যিসকল কৰ্মকৰ্তা বিজেপিৰ যিসকল সমৰ্থক তেওঁলোক আহি ইয়াত এনেধৰণেই যোৰহাট ষ্টেডিয়ামত আহি এনেধৰণে ভৰি পৰা দেখা পোৱা গৈছে আৰু বিশেষতঃ এই সমগ্ৰ দিশ তদাৰক কৰিছে অসম চৰকাৰ কেইবাজনো মন্ত্ৰী বিশেষতঃ পীযুষ হাজৰিকাই সমগ্ৰ দিশটো চোৱা চিতা কৰা দেখা পোৱা গৈছে আমি এই মুহূৰ্তত তেখেতসকলৰ লগত কিছু কথা পাতিব বিচাৰিম যিহেতু তপন গগৈ ইতিমধ্যে আহি মনোনয়ন পত্ৰ দাখিলৰ বাবে উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে যিহেতু মুখ্যমন্ত্ৰীয়ে উপস্থিত হ'বহি আমি প্ৰথমতে দাদাৰ পৰা অকণমান গম পাম দাদা শুভেচ্ছা জনাইছোঁ কি ক'ব হাজাৰ হাজাৰ সমৰ্থক আপোনাৰ সন্মুখত এই মুহূৰ্তত আজি ইয়াত হাজাৰ হাজাৰ কাৰ্যকৰ্তা আহি উপস্থিত হৈছে জনসাধাৰণ আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ আশীৰ্বাদ আছে আৰু মই অভিভূত হৈছোঁ আজি যে জনসাধাৰণৰ ইমান সঁহাৰি আৰু এইটো হৈছে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ বাবে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে যি উন্নয়নমূলক কাম কাজ হৈছে তাৰ বাবে আজি এইটো আমি সমৰ্থ হৈছোঁ আৰু সেইকাৰণে মই অভিভূত হৈছোঁ জনসাধাৰণৰ আশীৰ্বাদ আছে বিপুল ভোটত ইয়াৰ পৰা আমি জনসাধাৰণৰ আশীৰ্বাদত জিকি যাবৰ কাৰণে সক্ষম হ'ম তপন গগৈ বিশেষতঃ পীযুষ হাজৰিকা আছে মোৰ লগত মই গোটেই সমগ্ৰ দিশ যি তদাৰক কৰিছে বিশেষতঃ যুৱ মৰ্চাৰ সভাপতি আছে সিদ্ধাৰ্থ অংকুৰ এই মুহূৰ্তত উপস্থিত আছে পীযুষ হাজৰিকা উপস্থিত আছে মই দাদাৰ পৰা অকণমান কথা পাতিব বিচাৰিম দাদা হাজাৰ হাজাৰ সমৰ্থক যি কথা দিছিল সেই কথা এতিয়া ৰৈছে কি ক'ব এই মুহূৰ্তত চাওক আজি হয়তো এই মুহূৰ্তলৈকে অসমৰ যিমানখিনি নমিনেশ্যনৰ সমদল হৈছে বা সভা হৈছে আজি হায়েষ্ট হ'ব প্ৰায় 40,000 পৰা 50,000 মানুহ ইয়াত আহি খন্তেক পাছতে উপস্থিত হ'ব এতিয়া 60% আহি গৈছে ইয়ে প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া কেইবা লাখো ভোটৰ ব্যৱধানত জিকিব আমি গাঁৱৰ ৰাইজক লৈ কেম্পেইন কৰিছোঁ আমি যোৰহাটৰ বাগানৰ ৰাইজক লৈ কেম্পেইন কৰিছোঁ সন্মানীয় আহোম সম্প্ৰদায়ৰ ৰাইজক লৈ কেম্পেইন কৰিছোঁ আমি সকলোৱে মিলি কেম্পেইন কৰিছোঁ দিল্লীৰ ইনফ্লুৱেঞ্চাৰ লৈ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ লৈ কোনোবা এজন কেণ্ডিডেটে কেম্পেইন কৰিছে আৰু তাতে ৰাতি ভাবে যে মোৰ আজি ফেচবুকত ইমান লাইক হ'ল টুইটাৰত ইমান ৰিপ'ষ্ট হ'ল বাহ লৈ বহি থাকিব আমি জিকি যাম মানে মই আকৌ ক'ব খুজিছোঁ এজন কেণ্ডিডেটে কি কৰিছে দিল্লী মুম্বাইৰ যিবিলাক ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকক প্ৰত্যেক দিনা 2 লাখকৈ টকা দিছে 2 লাখকৈ টকা দি তেখেতৰ যিখিনি ইয়াতে পোষ্ট তেওঁ যি ফেচবুকত পোষ্ট দিয়ে টুইটাৰত পোষ্ট দিয়ে ৰিপ'ষ্ট আৰু শ্বেয়াৰ কৰায় ডেফিনেটলি ভিউজ বাঢ়ি যায় কাৰণ তেওঁলোকৰ যিসকল ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ বহুত বেছি ফলোৱাৰ্ছ আছে যে সেইটো লৈ ভাবি আছে যে তেওঁলোক বহুত ভোটত জিকিব গাঁৱৰ মানুহৰ মাজত এইটো নাই অসমৰ মানুহৰ মাজত এইটো নাই গতিকে আমি 2.5 লাখ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম কিন্তু ভূপেন বৰাই কিছু বিতৰ্কিত কথা কৈছে বিজেপিক লৈ মুখ্যমন্ত্ৰীক লৈ ভূপেন বৰা ডাঙৰীয়াৰ কথাত আৰু কিমান গুৰুত্ব দি কি লাভ আছে তেওঁ দলৰ পৰা প্ৰত্যেক দিনাই এজন ডাঙৰ নেতা বিজেপি দলত আহি যোগদান কৰে আৰু হাজাৰ হাজাৰ সাধাৰণ কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰে গতিকে ভূপেন বৰা ডাঙৰীয়াৰ কথা দলৰ পাৰ্টিৰ মানুহে নুশুনে কোনোবাই বেলেগে শুনিব নেকি কালি তেওঁ ক'ৰবাত কৈছে বোলে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ইলেকশ্যন খেলিব তেওঁ একেৰাহে চতুৰ্থবাৰৰ কাৰণে হাৰিব কাৰণ যিকেইটি 3টা ইলেকশ্যনত হাৰিছে অৱশ্যে গড়ৰ ছাল ডাঠ হোৱাৰ নিচিনা ভূপেন বৰা ডাঙৰীয়াৰো ছাল বহুত ডাঠ হ'ল হাৰিলেও তেওঁৰ মতলব নাই কিন্তু তেওঁ 1 পৰা 1.5 লাখ ভোটৰ ব্যৱধানত য'তেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত খেলে তাতেই হাৰিব নিশ্চয়কৈ আছিল পীযুষ হাজৰিকা ডাঙৰীয়া সিদ্ধাৰ্থ অংকুৰ আছে যিহেতু তুমি লাগি আছা ইউথখিনি বিশেষতঃ কালিৰ পৰা তুমি দেখাইছোঁ ইউথৰ লগত আছা কি ক'বা এই বিশাল জনসমাগম চাওক আজি যোৰহাটৰ ৰাইজে প্ৰমাণ কৰিলে লোকসভা সমষ্টি অন্তৰ্গত যোৰহাটৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ শুভাগংকে প্ৰমাণ কৰি দিলে যে তপন গগৈ ডাঙৰীয়া বৃহৎ ব্যৱধানৰ ভিতৰত জয়যুক্ত হ'ব আৰু যোৰহাটৰ ৰাইজে এটা বস্তু প্ৰমাণ কৰিলে কাৰণ যোৰহাটৰ ৰাইজ আপোনালোকে জানে যথেষ্ট শিক্ষিত বৌদ্ধিকভাৱে হওক সাংস্কৃতিক ৰাজধানী বুলি কাৰণ যোৰহাটৰ যে পৰিয়ালবাদত কেতিয়াও স্থান নিদিয়ে যোৰহাটবাসীৰ ৰাইজে কেতিয়াও শিপাৰ সৈতে সম্পৰ্ক থকা নেতাক কেতিয়াও দিল্লীলৈ নপঠিয়ায় আৰু এটা কথা মনত ৰাখিব যে মই এনেকুৱা দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া এটা এনেকুৱা সমাজৰ আগত এটা বস্তু ছ'চিয়েল মিডিয়াতে এটা হাইপ সৃষ্টি কৰিব যে যুৱ শক্তি তেওঁৰ লগত আছে কিন্তু মই কালি তেওঁ নমিনেশ্যন যাওঁতে তেওঁ কৈছে যে এই নমিনেশ্যন প্ৰত্যেকজন যুৱ প্ৰজন্মৰ হয় কিন্তু মই কালি এজনো যুৱ প্ৰজন্মৰ ময়দান বা যুৱ শক্তি মই তেওঁৰ মাজত নেদেখিলোঁ আৰু কালি আপুনি নিজে বাইক ৰেলী স্বতঃস্ফূৰ্ত পাতে যুৱ শক্তি ওলাইছে ভাৰতীয় জনতা পাৰ্টি
পাৰ্টিৰ যিটো মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা শুভাকাংক্ষীসকল গতিকে এটা কথাই মনত ৰাখিব যে এইটো যোনটো নিৰ্বাচন সেইটো সাধাৰণ নিৰ্বাচন নহয় এইটো মাজতে স্বাভিমানৰ নিৰ্বাচন এফালে যদি কেৱল